বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল যে নিযুত মইনা আঁচনিৰ যিখন ফৰ্ম আছিল এইখন ক'ত পাম, এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগিব, ফৰ্মখন ক'ত জমা দিব লাগিব, ফৰ্মখন কোনে কোনে পাব, এই আঁচনিখনৰ জৰিয়তে ধন, গোটেইখিনি মই আজিৰ এই ভিডিঅ'টিত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আগতে মই বহুকেইটা ভিডিঅ'ত ইয়াৰ বিষয়ে আপলোড কৰিছোঁ, তোমালোকে চাই ল'ব পাৰিবা, গতিকে চাই যোৱা। 2024 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ বাজেটত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ বাইদেৱে। এই আঁচনিখনৰ লক্ষ্য আছিল ছোৱালীসকলক আৰ্থিক অনুদান প্ৰদান কৰা, বাল্য বিবাহৰ অন্ত পেলাবলৈ তথা জীৱনৰ সিদ্ধান্ত ল'ব পৰাকৈ ছোৱালীক ক্ষমতা প্ৰদানৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল। এই আঁচনিখনৰ জৰিয়তে অসম চৰকাৰে 10 লাখ ছাত্ৰীক উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰৰ পাঠ্যক্ৰমৰ বাবে শিক্ষা অব্যাহত ৰাখিবলৈ সহায় কৰাৰ সিদ্ধান্ত লৈছে। যিসকল ছাত্ৰ সুধি আছিলে যে নিযুত মইনা আঁচনিৰ দ্বাৰা আমাকো পইচা পাম নেকি আমিও, গতিকে তোমালোকে নপোৱা। ল'ৰাবিলাকৰ বাবে এই আঁচনিখন নহয়, কেৱল ছোৱালীবিলাকৰ বাবেহে, যাতে ছোৱালীবিলাকে ভালদৰে পঢ়া শুনা কৰিব পাৰে। এতিয়া চাওঁ হা, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যোগ্যতাসমূহ, মানে কি যোগ্যতা থাকিব লাগিব। প্ৰথম হৈছে আবেদনকাৰীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। দ্বিতীয়টো হৈছে আবেদনকাৰীগৰাকী অসমৰ চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰী হ'ব লাগিব। অৰ্থাৎ তোমালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত তোমালোকে গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'ব লাগিব, তেতিয়াহে তোমালোকে এই আঁচনিৰ ধন পাবা। যদিহে প্ৰাইভেট কলেজত তোমালোকে এডমিশ্যন লোৱা, ইয়াৰ পইচা তোমালোকে নোপোৱা। নেক্সট আছে কেৱল অবিবাহিত ছাত্ৰীয়ে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ বিবাহিত যিবিলাক ছাত্ৰী আছে, ছোৱালী আছে বা মহিলা আছে, তেওঁলোকে যদি এই আঁচনিৰ বাবে আবেদন কৰে, তেতিয়াহ'লে কিন্তু ইয়াৰ দ্বাৰা ধন নাপাব, মানে এই আঁচনিখনৰ দ্বাৰা পইচা নাপাব, গতিকে অবিবাহিত হ'ব লাগিব। তাৰপিছত আছে ছাত্ৰীসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় চৰকাৰে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰিব নালাগিব। অৰ্থাৎ তোমালোকে BPL পৰিয়ালৰ হ'ব লাগিব, ঠিক আছে। নেক্সট আছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ৰিকুৱাৰ্ড ডকুমেণ্টছ, প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব। প্ৰথমতে লাগিব আধাৰ কাৰ্ড তোমালোকৰ লাগিব, যদিহে নাই তোমালোকে আধাৰ কাৰ্ডখন বনাই ল'বা। পাছপৰ্ট চাইজৰ ফটো লাগিব, মোবাইল নম্বৰ লাগিব নিজৰ, তাৰপিছত বেংক একাউণ্ট লাগিব। বহুতেই সুধি আছিলে যে মা দেউতাৰ বেংক একাউণ্ট হ'লে হ'বনে, মা দেউতাৰ বেংক একাউণ্ট হ'লে নহয়, তোমালোকৰ নিজৰ বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। নেক্সট আছে মাৰ্কশ্বিট অফ লাষ্ট কোৱালিফাইং এক্সাম, তোমালোকৰ ক্লাছ 10 পাছ কৰা মাৰ্কশ্বিট বা HS পাছ কৰা যিখন মাৰ্কশ্বিট আছে সেইখন তোমালোকক প্ৰয়োজন হ'ব। আৰু শেষত লাগিব এডমিশ্যন ৰিচিপ্ট, নামভৰ্তিৰ যিখন ৰচিদ আছে সেইখন তোমালোকক প্ৰয়োজন হ'ব, কাৰণ সেই নামভৰ্তিৰ ৰচিদখনৰ দ্বাৰাহে গম পোৱা যাব যে তোমালোকে কোনখন কলেজত এডমিশ্যন লৈছা। এতিয়া এই আঁচনিখনৰ দ্বাৰা কোনে কোনে পইচা পাব। প্ৰথমতে আছে ক্লাছ 11ত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 10,000 টকাকৈ লাভ কৰিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ ক্লাছ 10ৰ পৰীক্ষা পাছ কৰিছে, পাছ কৰি গভৰ্ণমেণ্ট স্কুলত তেওঁলোকে ক্লাছ 11ত নামভৰ্তি কৰিছে, তেওঁলোকে 10,000 টকা পাব। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে, সেই ছাত্ৰ ছাত্ৰীসকলে 12,500 টকা লাভ কৰিব। নেক্সট আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটৰ প্ৰথম বছৰ আৰম্ভ কৰা ছাত্ৰীসকলক 15,000 টকাৰ ধনৰাশি প্ৰদান কৰা হ'ব। গতিকে বৰ্তমানলৈ MMNM যিখন স্কিম আছিল, এই স্কিমখনৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। গতিকে এখন ফৰ্ম এতিয়া চৰকাৰে দিছিলে, সেই ফৰ্মখন যদিহে তোমালোকক লাগে, তোমালোকক ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰটোত বা আমাৰ ফেচবুক পেজত তোমালোকে পাবা। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে, ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। এতিয়া চাওঁ আহা ফৰ্মখনত কি লিখা আছে। ফৰ্মখনত লিখা আছে নিযুত মইনা আঁচনি বিজেপি নেতৃত্বাধীন চৰকাৰে মহিলা সমাজৰ প্ৰগতিৰ হকে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। নাৰী শিক্ষাৰ উত্তৰন্ত ছাত্ৰীসকলৰ নামভৰ্তিৰ সুবিধাৰ বাবে 10ম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰীৰ বাবে 10,000 টকা, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰীৰ বাবে 12,500 টকা আৰু স্নাতক উত্তীৰ্ণ ছাত্ৰীৰ বাবে 25,000 টকাৰ এককালীন আৰ্থিক সাহায্য পৰৱৰ্তী পৰ্যায়ত আগবঢ়োৱাৰ প্ৰস্তাৱ লোৱা হৈছে। এই আঁচনিৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজনীয় জৰীপত আপোনাৰ সহযোগিতা বিচাৰিছোঁ। গতিকে তোমালোকে এবাৰেই পাবা, বাৰে বাৰে তোমালোকে এই আঁচনিৰ দ্বাৰা উপকৃত ধন নোপোৱা, ঠিক আছে। এই ফৰ্মখন তোমালোকে ফিল আপ কৰোঁতে প্ৰথমতে পৰিয়ালৰ মুৰব্বীৰ নাম, অৰ্থাৎ যদিহে তোমালোকৰ দেউতা আছে দেউতাৰ নামটো লিখিবা, যদিহে দেউতা ঢুকাইছে তেনেহ'লে মাৰ নামটো লিখিব লাগিব। নেক্সট আছে পৰিয়ালত থকা 10ম অৱতীৰ্ণ ছাত্ৰীৰ নাম, যদিহে তোমালোকে ক্লাছ 10 পাছ কৰিছা তেনেহ'লে তাত লিখিবা, আৰু বৰ্তমান তোমাৰ বয়সটো কিমান হৈছে লিখিব লাগিব, আৰু তোমালোকৰ শিক্ষানুষ্ঠানখনৰ নাম, যিখন শিক্ষানুষ্ঠানৰ পৰা তোমালোকে ক্লাছ 10 পাছ কৰিছা সেই শিক্ষানুষ্ঠানখনৰ নামটো লিখিব লাগিব।
নেক্সট আছে দ্বাদশ অৱতীৰ্ণ ছাত্ৰীৰ নাম। হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰী, যদি তুমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা তেনেহ'লে তোমাৰ নামটো লিখি কিমান বছৰত পাছ কৰিছা সেইটো লিখিব লাগিব, আৰু কোনখন শিক্ষানুষ্ঠানৰ পৰা পাছ কৰিছা সেইটো লিখিব লাগিব। ঠিক তেনেদৰে স্নাতক অৱতীৰ্ণ যদি হৈছে, স্নাতক অৱতীৰ্ণ ছাত্ৰীৰ নাম অৰ্থাৎ তোমাৰ নামটো লিখি দিবা, আৰু তোমাৰ বয়স কিমান হৈছে লিখিবা, কোনখন শিক্ষানুষ্ঠানৰ পৰা স্নাতক অৱতীৰ্ণ হৈছা তোমালোকে লিখি দিবা। তাৰপিছত আছে বিধানসভা সমষ্টিৰ নাম, তোমালোকৰ যিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত সেই বিধানসভা সমষ্টিটোৰ নাম লিখিব লাগিব। তাৰপিছত আছে বুথ কেন্দ্ৰৰ নাম আৰু নম্বৰ। বহুতৰ এইটোতে কনফিউজ থাকে যে বুথ কেন্দ্ৰ কি হয় আৰু বুথ কেন্দ্ৰৰ নম্বৰটো ক'ত পাম। বুথ কেন্দ্ৰৰ নাম আৰু নম্বৰ তোমালোকৰ গাঁৱৰ যি মেম্বাৰ আছে বা বিজেপিত লগত জড়িত কোনো মানুহ যদি আছে, ব্যক্তি যদি আছে, বা তোমালোকে ওচৰৰ গাঁও পঞ্চায়তত গৈও তোমালোকে ভোট কেন্দ্ৰৰ নাম আৰু নম্বৰটো সুধি ল'ব পৰা, তেওঁলোকে তোমালোকক দি দিব। ঠিক আছে, মোক সুধিলে কিন্তু মই ভোট কেন্দ্ৰৰ নাম আৰু নম্বৰটো কৈ দিব নোৱাৰিম। শেষত আছে ফোন নম্বৰ। ফোন নম্বৰটো শুদ্ধকৈ দি দিবা, কাৰণ কেতিয়াবা হয়তো তোমালোকক সেই ফোন নম্বৰটোৰ দ্বাৰাই কল কৰি সুধিব পাৰে কিবা। ঠিক আছে, শেষত আছে পৰিয়ালৰ মুৰব্বীৰ স্বাক্ষৰ, অৰ্থাৎ ওপৰত যদি তোমালোকৰ পৰিয়ালৰ মুৰব্বীৰ নামত তোমাৰ দেউতাৰ নাম লিখিছা তেনেহ'লে দেউতাৰ চহী ল'বা, আৰু যদি মাৰ নাম লিখিছা পৰিয়ালৰ মুৰব্বীৰ স্বাক্ষৰত মাৰ চহীটো দি দিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। ইয়াৰ ৰিলেটেড আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব